ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া 5খন পঞ্চায়তৰ যাতায়াতৰ সুবিধাৰ বাবে আৰু ইয়াক খহনীয়া ৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰিছিল এক বিলাসী আঁচনি। কেইবা কোটি টকাৰ আঁচনিখনত মূল কামটোৱে আছিল যে যিটো ইয়াৰ মাথাউৰি আছে, মাথাউৰিটোৰ ওপৰত এটা পথ নিৰ্মাণ কৰা হয়, সেই পথেৰে যাতায়াত কৰাৰ লগতে যাতে খহনীয়া নহয়, যাতে ব্ৰহ্মপুত্ৰৰ এই মাথাউৰিটো ভাঙি পেলাই ৰাইজক বাঢ়নি পানীয়ে আতংকৰ সৃষ্টি কৰিব নোৱাৰে, ৰাইজক ক্ষতি কৰিব নোৱাৰে, তাৰ বাবে এই পথটো নিৰ্মাণ কৰা হৈছিল। কিন্তু এই পথটো নিৰ্মাণত এখনভাৱে দুৰ্নীতি সংঘটিত হৈছে বুলি ৰাইজৰ অভিযোগ উঠিছে। মই আছোঁ গহপুৰৰ উত্তৰ চৰাইবাৰীত আছোঁ আৰু উত্তৰ চৰাইবাৰীত আমি দৃশ্য দেখুৱাইছোঁ। ইয়াত হাৰলকা নামৰ এজন ঠিকাদাৰে পথটো নিৰ্মাণ কৰিছিল, কিন্তু পথ নিৰ্মাণৰ পিছতে এনেধৰণে পথটো এফালৰ পৰা ফাটি গৈছে। ইয়াত কোনো ধৰণৰ ব্যৱস্থা নাই। আমি দেখুৱাবলৈ ক'ম, অনুপে দেখুৱাব সমগ্ৰ পৰিৱেশটো। ইয়াত কোনো ধৰণৰ শিল নাই, বালিৰ ওপৰতে এনেধৰণৰ ইটাসমূহ ব্লক ইটাসমূহ ৰাখি থৈ গৈছে আৰু নদীৰ বালি ইয়াত পলসযুক্ত বালিয়ে ৰখা হৈছে। তাৰ ফলত কিন্তু ইয়াত গধুৰ যান বাহন অহাটো বা দূৰৈৰ কথা, সাধাৰণ যান বাহন চলাৰ লগে লগে কিন্তু পথটো এনেধৰণে ফাটি চিটি শেষ হৈ গৈছে। আমি কথা পাতিম, ইয়াৰ স্থানীয় লোকসকল আছে, আপোনাৰ পৰা জানিব বিচাৰিম, কওকচোন কি হৈছে? হয়, এয়া আমি ক'ব বিচাৰিছোঁ, আমাৰ যিমানখিনি মানে ইয়াত পৰিমাণে আমাৰ ৰাস্তাটো হ'ব লাগিছিলে ইমানখিনি হোৱা নাই। আৰু আমাৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চল, এই দাঁতিকাষৰীয়া অঞ্চলৰ যিমানখিনি আমাক প্ৰটেকশ্যন দিব লাগিছিলে, ভালমতে দিব লাগিছিলে, আৰু এইমতে আমি পোৱা নাই। পথটো আমাৰ যিটো ভীমডাল আছিলে বা ব্লক ইটা আমি ঢালিছিলোঁ, এই ব্লক ইটা ঢালাৰ কাৰণে আমাৰ ফাটি চিৰি নাইকিয়া হৈ গৈছে। আৰু এইমতে যদি কাম কৰে আমাৰ ৰাস্তাটো বেছি দিনলৈ নহ'ব, খুব বেছি দুমাহমান যাব। এনেকৈ কি হৈছে? তাত ভীমটো ঢালিছে, কিন্তু হয় আমাৰ 10 ইঞ্চি আছিলে, ক'ৰবাত 4 ইঞ্চি লগাইছে, ক'ৰবাত 6 ইঞ্চি লগাইছে। সেইকাৰণে আমাৰ যিটো চৰকাৰে আইনমতে আমাক 10 ইঞ্চি দিছে, 10 ইঞ্চি ঢালি দিব লাগিছিলে, কিন্তু 10 ইঞ্চি ঢালি দিয়া নাই। আমাক 4 ইঞ্চি দিছে, ক'ৰবাত ফাটি গৈছে, ক'ৰবাত ইটা খুলুকি গৈছে। আৰু এইমতে গোটেই ৰাস্তাখিনি বেয়া হৈ গৈছে। ইয়াত শিলগুটি নাই নেকি? এই ভিতৰত শিল দিব লাগিছিলে, সিহঁতে শিল দিয়া নাই। কি কৰিছে তাত? এই ভিতৰত যিটো শিল অলপ মাৰিছে, তাৰ ওপৰত অকণমান বালি ছটিয়াইছে, তাৰ ওপৰত ব্লক ইটাখিনি জাপি দিছে। এতিয়া ৰাস্তাটোৰ অৱস্থাটো কি হৈছে? এতিয়া ৰাস্তাৰ অৱস্থা, এতিয়া ৰাস্তা ফাটি গৈছে। চাওক, এয়া আপোনালোকে চাব পাৰে, ৰাস্তা চব ফাটি চিটি নাইকিয়া হৈ গৈছে। মই কথা পাতিম, আৰু এজন আছে, কি হৈছে ৰাস্তাটো কওকচোন? ৰাস্তাৰ আৰু অৱস্থা কি দেখিবি আৰু, এয়া আৰু ৰাস্তা বনাই আছে। এই ৰাস্তাটো বনাই থাকোঁতে এতিয়া আৰু ভীম লগাব 3-4 ইঞ্চিত। তাত ডাঙৰ গাড়ী আহিলে, মাল বোজা খাইলে, সেইবোৰতো আকৌ চকা লাগি আকৌ পাতি যায়, এইবোৰ গোটেই আৰু মেলা যায়। এতিয়া কি হৈছে? মেল খাই গৈছে, এতিয়া মেল খাই গৈ একদম আৰু এইবোৰ ইটা বলৰ সীতাকেইটা ভাং পান হৈ আছে। এতিয়া এইবোৰ ঠিকাদাৰ ক'লেও ইঞ্জিনিয়াৰ আহিবলৈ কৈছে, ইঞ্জিনিয়াৰক ক'লে কয় বনাব। সেনেকৈ দিনটো গৈ আছে আৰু কেনেকৈ বনাব এতিয়া আমি ৰাইজে ইমান আপত্তি দিও ইহঁতে নমনা হৈছে আৰু কেনেকৈ বনাব। এতিয়াতো দেখা পোৱা গৈছে কামটো শেষ হ'বলৈ হৈছে দেখোন। কামটোতো আৰু শেষ হ'বলৈ হৈছে আৰু বেছি নাই। আৰু এতিয়া গোটেইখন ফাটি আছে দেখোন, এতিয়া গোটেই ক'ৰবাত পাতি আছে আৰু ফান পান হৈ আছে বলকেইটা। আৰু যিখিনি কিনাৰত তাত পাথৰ নাই, নদীৰ বালি লগাই পেলাই এইকণ ইটা লগাই দিছে। এতিয়া আমাৰ জনসাধাৰণৰ কাৰণে বহুত অসুবিধা। মই সম্পূৰ্ণ পৰিৱেশটো দেখুৱাবলৈ ক'ম। ইয়াৰ পথটোৰ দৃশ্য প্ৰতিটো ইয়াৰ যিখিনি ব্লক ইটা আছিলে সিঁচৰিত হৈ পৰিছে। ইয়াত যিটো ছাইড বাম দিব লাগে, ছাইড বামৰ কোনো ধৰণৰ ব্যৱস্থা নাই। ইয়াৰ যিটো ঢালাই থাকে দুই কাষে, পথটোৰ ঢালাই কোনো ব্যৱস্থা নাই। আৰু য'ত ঢালাই মাৰিছে তাকো কিন্তু সেই ঢালাইসমূহ অতি নিম্নমানৰ আৰু অতি নিম্নমানৰ চিমেণ্ট ব্যৱহাৰ কৰিছে। শিলগুটি ত'ত কেইটামান খালি শিলগুটি পেলোৱা বাহিৰে কিন্তু পথটোত কেনেধৰণৰ কোনো শিলগুটি নাই। এনেধৰণে দেখা পোৱা গৈছে যে গহপুৰৰ প্ৰায় কেইবা কোটি টকীয়া এই পথটোৰ কিন্তু এক সাংঘাতিকভাৱে দুৰ্নীতি সংঘটিত হৈছে। ইটো এটাৰ পিছত এটাকৈ দুৰ্নীতি সংঘটিত হৈ গৈছে পথ নিৰ্মাণৰ ক্ষেত্ৰত। আৰু এই পথটো কিন্তু দুৰ্নীতিত পুত গৈছে বুলি ক'ব লাগিব। এই পথটোৰ দুৰ্নীতিৰ বাবে কিন্তু পথটো ৰাইজে আজি অভিযোগ দিবলৈ বাধ্য হৈছে। আৰু ৰাইজে কিন্তু এই পথটোৰ পৰা বহু আশা কৰিছিল, সেই আশা কিন্তু সম্পূৰ্ণভাৱে নিৰাশা হোৱাৰ পথত আগবাঢ়িছে।